বৰ বেয়াকে এক্সিডেণ্ট হলে এইবিলাক চব গুচি গেল কি গুড নিউজ वेलकम बैक टू माय यूट्यूब चैनल मिनमय टेक एक्टिंग चैनल আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰথমে এজন আহিছে এইফালে সাইকেল লৈ প্ৰথমে দেখাবলৈ লাইছো কথা হতো হল আপোনালোকক জনাম কি কৰি আছো কি কৰি থকা নাই সকলোবিলাক জনাম একদম ভিডিওটো একদম হেখলৈকে চাই থাকিব বৰ্তমান পৰিবেশটো অকনমান দেখাই দিছো এইফালে চাওক বাইকখন ধুব লাগিব বাইক ধুব লাগিব এইফালে অকনমান পৰিবেশটো দেখাই দিছো এইফালে সকলোবিলাক আছে সকলোৰে মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম বাট আপোনালোকে একদম হেখলৈকে চাই থাকিলে গম পাব এইফালে কেমেৰা ৰেডি নিশ্চয় গম পাইছে কি লাগে সাইকেল বাৰজাত ধৰিছো সাইকেলখন ওকে কি তালে কিমান চাইলে সাইকেল লৈ গৈ থাকিব বঢ়িয়া এইফালে আমাৰ সকলো আছে চাই থাকক মানে চাহটা গাহিতে চাহটা অলপ খাই লব বলে মানে কাম কৰা জুসটো পায় জুস পায় মানে গুড নিউজ কি গুড নিউজ মৰ্ডিম অতি গুড নিউজ কেনেকুৱা গুড নিউজ বহুত ডাঙৰ গুড নিউজ গাইস এটা গুড নিউজ আহি আছে গম পোৱা না কি গুড নিউজ গম পোৱা না নাজানা তো গুড নিউজ এটা আহি আছে মই কম মানে টিচাক লৰা এটা প্ৰপ'জ কৰিছে একসেপ্ট কৰিব তা হিতে কি গুড নিউজ মজা বঢ়িয়া সুন্দৰ পদক্ষেপ তো পিছফালে এইটো লগাটো চিয়ৰ বইটো আনকাট ভিডিঅ' তো গম পাব এইফালে সকলো ৰেডি পৰিৱেশটো চাওক এইফালে আমাৰ ডিঅ'পি দাদা ৰেডি ডিঅ'পি দাদা এইটো ডিঅ'পি দাদাৰ মাথা বিষাইছে গাখীৰ দিয়া চাহ খাব পোৱা নাই কাৰণে কিছু সময়ৰ পিছতে গাখীৰ দিয়া চাহ খাব পাব ডিঅ'পি দাদাই তো কামৰ আৰম্ভণিতে এইফালে গণেশ বাবা আহি গৈছে তো কামটো ভাল হ'ব বুলি আশা ৰাখিছোঁ কাৰণ আমাৰ কামত গণেশ বাবাই পদাৰ্পণ কৰিছে গণেশ বাবা কৃষ্ণ প্ৰভু সাকসেছ হল জানো প্ৰভু আমি সাকসেছ হল জানো এইফালে চাওক বাচ্চা পাৰ্টি কল লৈছা এয়া চাওক কাৰ কাৰণে কল লৈছা এইফালে চাওক দিয়া যা ওকে এখন সেৱা নকৰে দেখোন এটা হৈছে শ্বুট ষ্টাৰ্ট হৈছে খুব সুন্দৰকৈ আৰু এইফালে চাওক আমাৰ আৰ্টিষ্ট ৰেডি কিমান দিনৰ পৰা কৈছো মোক বাইক এখন লাগে বুলি কিন্তু তোমাৰ কাৰণে মই আজিলৈকে বাইক এখন ল'ব পৰা নাই মই হয়তো বাইক ল'বলৈ হোৱা নাই নহয় কলেজ পাইছহে অলপ ডাঙৰ হৈ লৈছে জানো তুমি তেনেকৈয়ে ক'বা কিন্তু সেই দিগন্ত অংকলৰ তাৰমানে নতুন গাড়ী এখন লাগে মানে শ্বুটৰ কাৰণে নতুন গাড়ী এখন কিনি আনিব লাগে তো এইখন গাড়ীকে আমি এতিয়া নতুন কৰি আছো ইয়েস হয়নে কাৰণ আমাৰ হাতত প্ৰডাকচন নাই আমাৰ হাতত নতুন গাড়ী কিনি আনিবৰ কাৰণে হঠাৎ লগা হৈ গ'ল হঠাৎ মানে কি আৰু এখন গাড়ী আমি নতুন গাড়ী এখন ঠিক কৰিছিলো বাট তাৰ কিবা এটা প্ৰব্লেম হ'ল তো সেই কাৰণে আহিব নোৱাৰিলে সি কিন্তু আমি কৰিবতো লাগিব আমিতো সো মাচ গো অন তো কৰিবতো লাগিবই তো ইয়াকে আমি এতিয়া নতুন কৰি আছো নতুন গাড়ী কৰি আছো কিহেৰে ত্ৰিখাৰ চলাটোৰে ত্ৰিখাৰ চলা ৰাম উচৰ্গা কৰি দিলো আৰু তো তেনেকুৱা আপোনালোকে চাই থাকক শ্বুটটো কিহৰ আছিলে কি আছিলে সবিশেষ মই কোৱা নাই এতিয়ালৈকে এতিয়া অকণমান পিছত কৈ আছো আপোনালোকক তো ভাগৰ লাগিছে বেচাৰাৰ ভাগৰ লাগি গৈছে পাপাৰে গাড়ী নানে তুমি এতিয়া বয়স হোৱা নাই নহয় গাড়ী শিকিবলৈ নানে চাচো আনিব যোৱা পাপা মোক বৰ মৰম কৰে আৰু এনেও আজি আনিম বুলি কৈছে আমাৰ শ্বুটিঙৰ মাজত এয়া অচ্যুত আহি পাইছে অচ্যুত কেনে দেৰি হ'ল তোমাৰ দেৰি হ'ল মানে মাজত ফচিব লগা হ'ল তাৰপিছতে দেৰি হ'ল অকণমান তাৰপিছত সোনকালে আহিব নোৱাৰিলোঁ কি কৰিব তাকে সেইফালে শ্বুটিং চলি আছে সৌৰভ সেইফালে আছে আমাৰ সকলো পৰিৱেশটো এনেকুৱা মই কৈ আছিলোঁ কি আমাৰ ছুটি ছবিখনৰ নাম হৈছে ডিউটি তো ডিউটিৰ শ্বুটিং মানে আজি
আগবেলা নহ'ল আবেলিৰ পৰা আৰম্ভ কৰিব লগা হ'ল কাৰণ গোটেইখিনি আৰ্টিষ্ট আমাৰ সকলো ব্যস্ত মানে টিচাৰ হয় মেইন লিডত লিডত টিচাৰ হয় চ' সেইকাৰণে মানে আবেলি কৰিব লগা হ'ল এতিয়া গধূলি হ'ব হৈছে খুব সুন্দৰকৈ শ্বুট চলিছে আৰু এদিন চলিব আমাৰ শ্বুট তো ডিউটিৰ কাম পূৰ্ণগতিত বৰ্তমান চলি আছে ডিউটি আহি আছে অতি সোনকালে মেইনমাৰিকা এক্টিং চলাইছে পংকজ কলিতাৰ পৰিচালনা আৰু পংকজ কলিতাৰ এইজনে পৰিচালনা কৰি আছে খুব সুন্দৰকৈ তো এইফালে পৰিৱেশটো চাই লওক আপোনালোকে আমাৰ ডিঅ'পি কৰি আছে মানসে খুব সুন্দৰকৈ মানসে ডিঅ'পি কৰি আছে আৰু এয়া চাওক মাৰামাৰি চাওক এয়া শ্বুটিঙৰ মাজত কাজিয়া কেমেৰা এৰি কি কৰিছে কাজিয়াত ব্যস্ত তেনেকৈ তো এনেকুৱা কথাবিলাক তেনেকৈ আহি আছে অতি সোনকালে মেইন মাৰিকা অৰ্থাৎ এইটো চিনেমাতে আহি আছে কি আহি আছে ডিউটি নিমখ প্ৰথম দিনাৰ শ্বুটিং আমাৰ সমাপ্ত হ'ল এতিয়া দ্বিতীয় দিনাৰ শ্বুটিং আৰম্ভ হৈছে জাষ্ট এতিয়া সময় প্ৰায় 3:30 বাজিছে আৰু 3:30 বজাৰ লগে লগে আমাৰ শ্বুটিং আৰম্ভ হৈছে এইফালে মই কেমেৰাটো পেন কৰিছোঁ ডাইৰেক্টৰ ছাৰ আৰু এইফালে ডিঅ'পি ছাৰ এইফালে এছিষ্টেণ্ট তো এতিয়া কৰণত শ্বুটিং কৰি আছোঁ এইফালে আমি শ্বট লৈ আছোঁ এয়া দেখিছে কেমেৰা তো এইফালে ওপৰৰ পৰা শ্বট লৈ আছোঁ মানে এটা বিশেষ ঘটনা ঘটিবৰ কাৰণে গৈ আছে ইয়াতে ভ্লগটো একদম শেষলৈকে চাই থাকিলে গম পাব আপোনালোকে এইফালে পাঞ্জাৱ এণ্ড চিণ্ড বেংক তো ইয়াৰ ওপৰত আছে ইয়াৰ পৰা শ্বট ল'ব তো তেনেকুৱা যাওক বৰ্তমান আমাৰ শ্বুট চলি আছে এইফালে চাওক খুব সুন্দৰকৈ আমাৰ আৰ্টিষ্ট নাই এনেকুৱা এক্টিভ লাগে বুলি ক'লে চাইকেলে থাপ গৈছিল এইফালে গাড়ী মালিকৰ টেনশ্যন হৈ গৈছে গাড়ী পেলাম এতিয়া আমি পেলাও কৃষ্ণ টেনশ্যন ছাৰৰ য়েছ কৃষ্ণ তোৰ দাদা তুমি হালা আকৌ গেল চাই গেছে কি হৈছে কি হোৱা নাই টেনশ্যন লাগিছে তো দেখিছে এতিয়া আমাৰ ইয়াত চিন এটা ল'ব গৈ আছোঁ কি চিন ল'ব গৈ আছোঁ কিছু সময়ৰ পিছতে গম পাব এইফালে খুব সুন্দৰকৈ সকলোবিলাক প্ৰস্তুতি চলি আছে আৰু কিছু সময়ৰ পিছতে ইয়াতে এক্সিডেণ্ট এটা হ'বলৈ গৈ আছে তো এক্সিডেণ্টৰ কাৰণে আমি স্কুটিখন ইয়াত পেলাই লৈছোঁ তামোলবিক টাইপ হৈ আছে কালাৰ যাম হৈছে নে গামছা দিয়া মুখখন একেবাৰে থাকি দিয়া বৰ বেয়াকে এক্সিডেণ্ট হ'লে এইবিলাক চব গুচি গেল স্পট ডেট ক'ৰ বা আছিল মাক দেউতাক ফোন কৰ ফোন কৰিছানে
হৈছে হ'ব হৈ যাব সঁচাকৈ ইয়াত এক্সিডেণ্ট হৈছে নেকি বাট সঁচাকৈ এক্সিডেণ্ট হোৱা নাই ইয়াত শ্বুটহে চলি আছে সকলো মানুহে ৰৈ গৈছে কিহৰ কাৰণে গৈছে এটাই সকলোৰে প্ৰশ্ন কিবা হ'ল নেকি তো তেনেকুৱা অকণমান দেখাইছোঁ আপোনালোকে চাই থাকক চেঞ্জটো চাব মানুহৰ ৰিয়েকশ্যনটো চাব আপোনালোকে মই অকণমান মানুহৰ ৰিয়েকশ্যনটো দেখাইছোঁ চাওক ৰিয়েকশ্যন দেখিছে আপোনালোকে মানুহৰ ৰিয়েকশ্যন এইফালে চাওক মানুহৰ ৰিয়েকশ্যন চাওক এইটো চাইডে কৰি আছে এইটো চাইডে পৰি আছে লাষ্টটো ৰিয়েকশ্যন চাওক মানুহৰ ৰিয়েকশ্যন চাওক ৰিয়েকশ্যন দেখিছে নহ'লে মানুহৰ সঁচাই এক্সিডেণ্ট হোৱাৰ দৰে এটা পৰিৱেশ ইমান টাইমতে আমি লাষ্টটো দেখাই আছিলোঁ এক্সিডেণ্ট এটা হৈছিলে এই এক্সিডেণ্ট হৈ থকা ল'ৰাজন মই এতিয়া দেখুৱাবলৈ ওলাইছোঁ জাষ্ট এতিয়া কি মানে হয় নেকি সি আছে অমৰেন্দ্ৰ আমাৰ ভাল অভিনেতা অমৰেন্দ্ৰ নৱপ্ৰজন্মৰ এজন অভিনেতা উঠি অহা অভিনেতা তো এতিয়া অমৰেন্দ্ৰ মোৰ লগত আছে অমৰেন্দ্ৰ কেনেকুৱা লাগিল কোৱা মোৰ অনুভৱ ভালে লাগিছে মোৰ এইটো নতুন কাম আচলতে বহুত বেছি পুৰণা নহয় ময়ো শিকিছোঁ কিছু শিকিবও পাৰিছোঁ ভাল চিনিয়ৰ অভিনেত্ৰীও লগ পাইছোঁ তাতে আমাৰ ফিৰোজা মেম আছে তেখেতে এগৰাকী ভাল অভিনেত্ৰী তেখেতৰ পৰা কিছু শিকিব পাৰিছোঁ ভাল লাগিছে ধন্যবাদ তুমি এইখিনি সহায় কৰিলা আমাক বৰ্তমান মোৰ লগত আছে আমাৰ সপোন ক্ৰিয়েশ্যনৰ গোটেই টিম মেম্বাৰখিনি আছে লগতে অভিনেত্ৰীখিনিও আছে তো সকলোকে মই এতিয়া দেখুৱাবলৈ ওলাইছোঁ আৰু লগতে আমাৰ সপোন ক্ৰিয়েশ্যনত নতুনকৈ এড হৈছে বাইদেউ এজনী ফিৰোজা বেগম বাইদেউ আছে বৰ্তমান মোৰ লগত তো বেগম বাইদেউ কেনেকুৱা অনুভৱ কওক নমস্কাৰ ভাল লাগিছে উঠি অহা ল'ৰা ছোৱালীখিনি নতুন কাম কৰি আছে গতিকে তেওঁলোকৰ যিটো সপোন এইটো সফল হওক মই এইটো বিচাৰিছোঁ আৰু অভিনয় জগতে আচলতে মই দেখিছোঁ যে ল'ৰা ছোৱালীখিনি যদি এনেকুৱা কামত লাগি থাকে তেতিয়া মনবিলাকো ভালে থাকে আৰু মানুহৰ মাজত আচলতে যিটো সংস্কৃতি বা আৰ্ট কালচাৰ এইবিলাকে মানুহৰ মাজত আচলতে ইউনিটি এটা আনে আৰু এই ইউনিটিটো এতিয়া আমাৰ খুবেই প্ৰয়োজন হৈছে যিটো আমাৰ ধৰক এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আমাক সেইটো বস্তু সমাজলৈ এনেকুৱা ধৰণৰ কাম কাজবিলাকৰ জৰিয়তে সমাজলৈ এইটো অৰিহণা যোগাইছে এইখিনিয়ে আৰু কৰি থাকক তেওঁলোকৰ উত্তৰ কামনা কৰিলোঁ ভৱিষ্যতে আৰু ভাল কাম কৰক ভাল বস্তু আমাক দেখুৱাওক যাতে ৰাইজেও উপকৃত হয় আপুনি ভৱিষ্যত দিনত আমাৰ মানে আহিব নাই একো কাম কৰিবৰ কাৰণে নিশ্চয় মই মোৰ যেতিয়াই সুবিধা পাওঁ তেতিয়াই মই নিশ্চয় ইয়াতে কাম কৰিবলৈ ইচ্ছুক কাৰণ কিয় মই কাম ভাল পাওঁ অভিনয় ভাল পাওঁ মোৰ হয়তো তেজতে অভিনয়টো জড়িত হৈ আছে কেতিয়াবা কিছুমান কামৰ কাৰণে নিজৰ ব্যক্তিগত কামৰ কাৰণে অকণমান গেপ এটা হৈছে বহুদিন মূৰত কৰিলোঁ আৰু যিহেতু মই এটা অলপ শিক্ষকতা লগতো জড়িত আৰু বিশেষকৈ এতিয়া ঘটনা হৈছে কি এইখিনি ল'ৰা ছোৱালীক মই নিশ্চয় কাষতে পাইছোঁ গতিকে কাষত এনেই মোক গুৱাহাটীত কৰিব যাব লাগিছিলে বা বেলেগ ঠাইত এতিয়া কাষতে পাইছোঁ গতিকে সেইটো কাৰণে মোৰ কাৰণে এটা সুবিধা হৈছে আৰু ধন্যবাদ জানিছোঁ তেওঁলোকক তাকে আমিও ধন্য মানিছোঁ কাৰণ আপোনাৰ নিচিনা ইমান অভিজ্ঞতা সম্পন্ন এগৰাকী অভিনেত্ৰী আমাৰ লগত কাম কৰিছে আমাৰ লগত আহিছে তো আমিও থেংকফুল তাৰ কাৰণে আৰু আপোনাক ভৱিষ্যত দিনত আমি পাম তাৰে আশা ৰাখিছোঁ আৰু বৰ্তমান আছোঁ আমি অন্যদিনা য'ত থাকোঁ বাইদেউৰ হোটেলত আছোঁ আমি কি ৰাজবংশী চাই লোৱা তো যে নহওক বাৰু আছোঁ এতিয়া সময় হৈছে প্ৰায় 6 বাজি গৈছে আৰু আমাৰ শ্বুট ইমান টাইম আপোনালোকে যিটো দেখি আছিলে শ্বুট তো তাৰ কামটো আমাৰ খুব সুন্দৰভাৱে আজি সমাপন হ'ল শেষ হ'ল আৰু এতিয়া আমি গোটেইকেইজন চাহ খাবৰ কাৰণে বহিছোঁ এইখন হোটেলত আৰু গোটেইকেইজন আছে এইফালে মই অকণমান দেখাই দিছোঁ আমাৰ শৰৎ ডেকা ছাৰ এইফালে আছে সেইফালে আমাৰ ডাইৰেক্টৰ ছাৰ পংকজ দা সেইফালে মানস এইফালে বন অভিনেতা এইফালে তৃষা এইফালে সৌৰভ আৰু কেইজনমান আছে সকলোবিলাক গ'ল এতিয়া শৰৎ ডেকা ছাৰ আছে ছাৰ কেনেকুৱা লাগিল কওক আপুনি ভালে লাগিল কিন্তু কথা হ'ল মোৰ কাৰণে অলপ নতুন হৈছে কাৰণ মই নাটক কৰোঁ এনেকৈ শ্বৰ্ট ফিল্ম বা এনেকৈ শ্বুটিং কেমেৰাৰ অলপ অসুবিধা পায় যি নহওক যিমান পাৰোঁ মই কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যদি ভৱিষ্যতে ভালে কুশলে থাকোঁ কৰিম বুলি আশা কৰিছোঁ বহুত ধন্যবাদ আমিও সেইটোৱে বিচাৰিছোঁ আপুনি আমাৰ লগত ভৱিষ্যতেও কাম কৰিব লাগিব ভৱিষ্যত দিনত আমাক সহায় সহযোগিতা আগবঢ়াব লাগিব ধন্যবাদ বহুত ধন্যবাদ আপুনি এইখিনি সহায় কৰাৰ বাবে এইফালে আছে আমাৰ পংকজ দা একদম কম সময়ৰ ভিতৰত কৈ দিয়ক কেনেকুৱা অনুভৱ আপুনি এইটো গোটেইখিনি পৰিচালনা কৰিলে কেনেকুৱা অনুভৱ কওক আগতে চেষ্টা কৰি চাইছোঁ চেষ্টা কৰিলোঁ ৰাইজে যিখিনি আশীৰ্বাদ দিলে ধন্যবাদ আকৌ এটা বেলেগ এটা প্ৰতিভা চেষ্টা কৰি চাইছোঁ চাওঁ ৰাইজে আমাৰ ওচৰত দিলে ভাল পাম আৰু কৰি যাবৰ কাৰণে আমি উৎসাহ পাম সেইটোৱে ৰাইজে আপোনালোকে সহায় সহযোগিতা তথা আশীৰ্বাদ
তথা মৰম আপোনালোকৰ পৰা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আপোনালোক থাকিলেহে আমিবোৰ আগুৱাই যাব পাৰিম, আমি এটা কি কয় উচিত প্লেটফৰ্ম সৃষ্টি কৰিব পাৰিম, আমিও আগুৱাই যাব পাৰিম, লগতে আপোনালোককো মনোৰঞ্জন দিব পাৰিম। এতিয়া মোৰ লগত আছে সৌৰভ শৰ্মা। সৌৰভ শৰ্মা এইফালে আছে। সৌৰভ শৰ্মা কেনেকুৱা অনুভৱ কোৱা? একদম অনুভৱ খুব ভাল অনুভৱ আৰু পংকজ দলত কাম কৰা এতিয়া মানে মজা এটা আছে। সেই মজাটো আমি লৈ কাম কৰিছোঁ। আজি দুদিন কৰিলোঁ, বহুত ভাল অনুভৱ। আৰু এতিয়া শেষত আৰু এতিয়া আমি বেলেগ আমি খাব নোৱাৰিলেও আমি একাপ চাহ খাইছোঁ। সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। মানে আমাৰ ইমান হিউজ বাজেটত আমি কাম কৰা নাই, আমি অকণমান ল' বাজেটত আমি কাম কৰিছোঁ। ল' বাজেট হ'লেও আমি কামটো খুব ভাল কৰিব চেষ্টা কৰিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাক, বা মিন্ময় আছে বা আমি গোটেইকেইজনকে আমি আশীৰ্বাদ কৰিব আপোনালোকে। আৰু আহিবলগীয়া দিনতো আমি ভাল ভাল কাম আপোনালোকৰ মাজলৈ আমি লৈ যাম। সেয়াই আৰু ক'বলগীয়া। তো সেইটোৱে কণ্টেণ্ট ইজ কিং। ইয়াৰ আঁৰত আমি কি কৰিছোঁ কি নকৰিছোঁ সেইটো বেলেগ কথা। কণ্টেণ্ট ইজ কিং। কণ্টেণ্টটো যদি ভাল হয় তেতিয়াহ'লে আশা কৰোঁ আপোনালোকে ভাল পাব। তো যিয়ে নহওক বাৰু, এতিয়া খুব সুন্দৰকৈ কামটো সমাপন হ'ল। এতিয়া আমাৰ পষ্ট প্ৰডাকশ্যনৰ কামখিনি আছে। পষ্ট প্ৰডাকশ্যনৰ কামখিনিৰ পিছত অতি সোনকালে মৃন্ময় ডেকা এক্টিং চেনেলটোত সপোন ক্ৰিয়েশ্যনৰ বেনাৰত কৰি থকা ছবি ডিউটি অতি সোনকালে মৃন্ময় ডেকা এক্টিং চেনেলটোত আহি আছে। কিপ ৱাচিং মৃন্ময় ডেকা এক্টিং। আৰু যদিহে মৃন্ময় ডেকা এক্টিং চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব।